শেষৰলৈকে চাব বুলি কৈ থাকোঁ কাৰণ আপোনালোকে যদি মাজত স্কিপ কৰি Hello guys, good morning. Welcome back to my brand new vlog. আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ তো বেছি দেৰি নকৰি বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বেছি সময়ও নলওঁ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু থাম্বনেইলখন চাই আৰু টাইটেলটো চাই আপোনালোকে হয়তো গমেই পাইছে আজি ভিডিঅ'টো মই আজি কিহৰ টপিকৰ ওপৰত বনাব গৈ আছোঁ বা বুজাবলৈ গৈ আছোঁ ডিটেইলছত হয় মই আজি ৰিগৰ ডিউটি শিডিউল পেটাৰ্ণবিলাক কেনেকৈ কি হয় তাৰ ওপৰত আজি ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আপোনালোকৰ আগলৈ আহিছোঁ তো ভালকৈ স্কিপ নকৰাকৈ শেষৰলৈকে চাব আৰু সেইকাৰণে শেষৰলৈকে চাব বুলি কৈ থাকোঁ কাৰণ আপোনালোকে যদি মাজত স্কিপ কৰি দিয়ে যদিহে আপুনি ভিডিঅ'টো স্কিপ কৰি দিয়ে তেতিয়া হয়তো আধাখৰীয়া হ'ব বুজি নাপাব তাৰপাছত ভিডিঅ'টো চোৱা আপোনালোকৰ একো অৰ্থই নাথাকিব সেইকাৰণে কওঁ আপোনালোকক স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষৰলৈকে চাব এতিয়া মই যিখিনি মই পাই আছোঁ য'ত মই কৰি আছোঁ প্ৰথমতে তাৰ ওপৰত কৈ ল'ম কেনেকুৱা ধৰণৰ কি ডিউটি হয় তো তাৰ ওপৰত কওঁ তাৰ পাছতে মই যিবিলাক শুনিছোঁ থিয়ৰিকেলি শুনিছোঁ তাৰ ওপৰত কম তো প্ৰায়বিলাক ছেমেই হয় কিন্তু হ'লেও মই অলপ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম কাৰণ মই য'ত মই পাই আছোঁ প্ৰেক্টিকেলভাৱে তাৰ বিষয়ে অলপ ক'বলৈ চেষ্টা কৰিছোঁ চ' আমাৰ ইয়াতে যিবিলাক ছিনিয়ৰ থাকে যিবিলাক AD লেভেলৰ পৰা থাকে তো তেওঁলোকৰ ডিউটি হৈছে 21 দিন অফ 21 দিন অন 21 দিন অফ মানে 21 ডেজ কাম কৰিব লাগে আৰু 21 ডেজ আপোনালোকক ছুটি দিয়ে বা ৰেষ্ট কৰিব দিয়ে কাৰণ আমাৰ এইটো ডিলিং বা ৰিগৰ কামটো বহুত হাৰ্ড ৱৰ্ক হয় সেইকাৰণে আমাৰ 12 ঘণ্টা ডিউটি হয় গতিকে আমাৰ সেইকাৰণে সেই ডিউটি পেটাৰ্ণটো তেনেকুৱা ধৰণৰ যিমান দিন আপুনি কাম কৰিব সিমান দিন আপোনাক ৰেষ্ট দিয়ে মানে যদি 21 দিন হয় কাম কৰিব লাগে তেতিয়াহ'লে আপুনি 21 দিন ঘৰতো থাকিব পাব তো তেনেকুৱা ধৰণৰ হয় যদি আপোনাৰ ৰিলিভাৰটো থাকিব এজন আপুনি যদি ডিউটিত আছে তাৰ বদলি এজন ঘৰত থাকিব গতিকে আপোনাৰ ঘৰত থকাজনে বা যিজন ছুটিত আছে তেতিয়াহ'লে তেওঁৰ যদি কিবা প্ৰব্লেম হয় মানুহৰতো প্ৰব্লেম হয় নহয় জানো মানুহ মাতে প্ৰব্লেম হয় মানুহৰ গা ভাল নহ'ব পাৰে ঘৰৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে তো তেতিয়াহ'লে আপোনাক যদি কয় যে এক্সট্ৰাকৈ কেইদিনমান থাকি দিয়কচোন বা থাকি দিব লাগে কেতিয়াবা আপোনাৰো কেতিয়াবা প্ৰব্লেম হ'ব পাৰে আপোনাৰ ৰিলিভাৰজনক ক'ব তেতিয়া মোৰ ঘৰত এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে তো আপুনি ডিউটিটো কৰি দিব পাৰিব নেকি তো তেনেকুৱা ধৰণে মিলা মিছাও থাকে তেতিয়া তেনেকুৱা ধৰণৰ হয় তেতিয়াহ'লে আপুনি 21 দিনতকৈ হয়তো 7 দিনমান বেছিও কৰিব পাৰে বা 10 দিন বেছি কৰিবলগীয়া হয় তো তেনেকুৱা ধৰণৰ ডিউটি আৰু এতিয়া AD লেভেলৰ তলৰখিনি যিখিনি টপমেন ফ্ল'ৰমেন ৰ'ষ্টাৰ বোৰ্ড এইবিলাক যিবিলাক থাকে তো তেওঁলোকৰ ডিউটি আমাৰ তাতে 15 দিন ডিউটি আৰু 15 দিন অফ তো তেনেকুৱা ধৰণৰ চলি আছে কিন্তু কিছুমানৰ এনেকুৱা হয় জুনিয়ৰ এনেকুৱা নাথাকে চবৰে মানে 21 দিন ডিউটি 21 দিন অফ হয় তাত কিছুমানত কি হয় টপমেনবিলাকৰ 21 দিন হয় আগতে আমাৰো 21 দিন ডিউটি 21 দিন হৈছে অফ হৈছিলে তো তেনেকৈ ধৰণে আমি 15 দিন ডিউটি 15 দিন অফকৈ মিলাই ল'লোঁ কিছুমানে কৰে 14 দিন ডিউটি 14 দিন অফ তো তেনেকুৱা ধৰণৰ মিলাই লয় আৰু আপুনি যিমান দিন ডিউটি কৰে সিমান দিন ৰেষ্ট পায় তো ঠিক তেনেধৰণে আমাৰ অসমত যিবিলাক ৰিগ চলি আছে তো তেনেকুৱা ধৰণৰ ডিউটি শিডিউলবোৰ আৰু এতিয়া যি ডিউটি টাইমত থাকোঁতে আপোনালোকে 12 ঘণ্টা ডিউটি কৰিব লাগে যদি আপুনি 6টা বজাৰ পৰা ডিউটি কৰিছে তেতিয়া আপুনি যদি ৰাতিপুৱা 6টা বজাৰ পৰা ডিউটি ষ্টাৰ্ট কৰিছে ৰাতিপুৱা মৰ্ণিং তেতিয়াহ'লে আপুনি গধূলি 6টা বজালৈকে ডিউটি কৰিব লাগিব আৰু যদি আপুনি গধূলি 6টা বজাৰ পৰা ডিউটি কৰিছে তেতিয়াহ'লে আপুনি ৰাতিপুৱা 6টা বজাৰ পৰা 6টা বজাত ডিউটি সামৰিব পাৰে তো তেনেকুৱা ধৰণৰ আমাৰ 12 ঘণ্টা ডিউটি হয় ৰিগৰ প্ৰায়বিলাক ক্ষেত্ৰতে মানে ৰিগৰ প্ৰাইভেট ৰিগৰ ডিউটি পেটাৰ্ণবিলাক তেনেকুৱা ধৰণৰ 12 ঘণ্টা ডিউটি কৰিব লাগে 12 ঘণ্টাত আপুনি কাম বুলি ক'লে আকৌ বিভিন্ন এইটো আপোনালোক বেলেগভাৱে ভিডিঅ' বনাই দিম কেনেকুৱা ধৰণৰ কি কাম কৰিব লাগে কাম বুলি ক'লে আমি 12 ঘণ্টাত যেনেকুৱা ধৰণৰ কাম কৰিব দিয়ে আপুনি তেনেকুৱা ধৰণৰ কাম কৰিব লাগিব তাত বুজু কাম
টান কাম বুলি এনেকুৱা ধৰণৰ কথা নাথাকে যেটো কাম আপুনি পায় তো তেনেকুৱা ধৰণে ডিউটি কৰিব লাগিব সো আমাৰ 12 ঘণ্টা ডিউটি হয় আৰু আপোনালোকক এটা কথা কৈ থওঁ যে ঘৰলৈ অহা যোৱা হেবিলাক আমাৰ কোম্পানী ফালৰ পৰা দিয়ে হেতুৰ ওপৰত যদি ভিডিও লাগে আপোনালোকে কমেন্ট কৰি জনাব যে কেনেকুৱা ধৰণৰ ফেচিলিটি দিয়ে কি লাগে কি দিয়ে তো তাৰ ওপৰত মই ভিডিও আপোনালোকক বনাই দিম আপোনালোকে কমেন্ট কৰিব তো ডিউটি প্যাটাৰ্নটো আপোনালোকে বুজি পাইছে ডিউটি কেনেকুৱা ধৰণৰ কি হয় ডিউটি শিডিউলটো তো 21 দিন ডিউটি হলে 21 দিন অফ হয় 14 দিন ডিউটি হলে 14 দিন অফ হয় তো তেনেকুৱা ধৰণৰ ৰিগত কাম কৰিলে আপুনি ছুটি তেনেকৈ ধৰণে পায় আৰু 14 দিন কিন্তু আমাৰ দেওবাৰ শনিবাৰ এইবিলাক মতলব নাই মানে সেইবিলাক নাথাকে 14 দিনত যি 14 দিন কাম কৰিব আপুনি 14 দিন ৰেষ্ট পাব 21 দিন কাম কৰিব আপুনি 21 দিন ৰেষ্ট পাব তো ঠিক তেনেকুৱা ধৰণৰ ডিউটি প্যাটাৰ্নবিলাক তো বেছি দীঘলীয়া নকৰো ভিডিওটো বৰ বেছি দীঘলীয়া কৰিবলৈ হয় আপোনালোকৰ কনফিউজন হ'ব পাৰে তো আজি ভিডিওটো ইমানখিনি সামৰো নে কি কয় লগ পাম অন্য এটা ভিডিওত আৰু আপোনালোকে এনে ধৰণে কমেন্ট কৰি থাকিব লাইক কৰিব আৰু যিমান পাৰে ভিডিওবিলাক শেয়াৰ কৰি দিব আৰু যদি বেলেগ টপিকৰ ওপৰত ভিডিও লাগে আপোনালোকে কমেন্ট কৰি জনাব মই এনে ধৰণে আপোনালোকক ভিডিওবিলাক বনাই গৈ থাকিম লগ পাম অন্য এটা ভিডিওত জয়